নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই তোমালোকৰ পৰিণীতা মেম আজি মই তোমালোকৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ অন্তৰ্গত ১ নম্বৰ পাঠটি প্ৰাচীন কামৰূপ ৰাজ্য এই পাঠটিৰ ৬ নম্বৰ অংশটো অৰ্থাৎ প্ৰশ্নোত্তৰ শিতান তোমালোকৰ লগত আলোচনা কৰিম ইয়াৰ আগৰ শ্ৰেণীসমূহত আমি পাঠটোৰ বিষয়ে বিতংভাৱে আলোচনা কৰিছো মই আশা ৰাখিছো তোমালোকে ভালদৰে বুজি পাইছা এতিয়া আজি আমি অনুশীলনীত থকা প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম এতিয়া চাও আহাচোন প্ৰথমতেনো কি প্ৰশ্ন আছে প্ৰথম প্ৰশ্নটো চোৱা ভগদত্তৰ জীয়ৰীৰ নাম কি আছিল অৰ্থাৎ ৰজা ভগদত্তৰ কথা আমি পঢ়িছো নে নাই এতিয়া আমাক সুধিছে যে ভগদত্ত ৰজাৰ জীয়েকৰ নাম কি আছিল তোমালোকে জানা নিশ্চয় কি আছিল ভানুমতি আছিল এয়া চোৱা ভগদত্তৰ জীয়ৰীৰ নাম ভানুমতি আছিল মনত থাকিবনে ভানুমতি ভগদত্ত আৰু ভানুমতি অৰ্থাৎ ভগদত্ত ৰজাৰ জীয়ৰীৰ নাম আছিল ভানুমতি ঠিক আছে এতিয়া চোৱা পিছৰটো প্ৰশ্ন সুধিছে চোৱা কোন ৰজাৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেনচাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল কোন ৰজাৰ শাসনকালত কোনজন ৰজাই শাসন কৰি থাকোতে চীনা পৰিব্ৰাজক হিউৱেনচাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল কোনজন ৰজা ভাস্কৰ বৰ্মন হয়নে নাই এয়া চোৱা ভাস্কৰ বৰ্মনৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেনচাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল ঠিক আছে তাৰ পিছত চোৱা কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভাক কোনজন ৰজাই বিয়া কৰাইছিল কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভাক কোনে কৰাইছিল মেঘবাহনে মহামেঘবাহনে কাশ্মীৰৰ ৰজা মেঘবাহনে কি কৰিছিল কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভাক বিয়া কৰাইছিল এয়া চোৱা কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভাক কাশ্মীৰৰ ৰজা মেঘবাহনে বিবাহ কৰাইছিল ঠিক আছে আৰু এই কথা আমি ক'ত পাও কলহনৰ ৰাজতৰংগিনীত কলহনৰ ৰাজতৰংগিনী গ্ৰন্থখনত কলহনৰ ৰাজতৰংগিনী গ্ৰন্থখনত কি পাও আমি এই কথাৰ উল্লেখ পাও ঠিক আছে তাৰ পিছত চোৱা শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল শালস্তম্ভ বংশ অৰ্থাৎ কোনে প্ৰতিষ্ঠা কৰিছিল শালস্তম্ভৰ প্ৰতিষ্ঠা কৰা বংশটোক আমি কি বুলি জানো শালস্তম্ভ বংশ বুলি জানো এতিয়া এই বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল সুধিছিল কোন আছিল এই বংশৰ শ্ৰেষ্ঠ ৰজা আছিল শ্ৰী হৰ্ষদেৱ মনত থাকিব শ্ৰী হৰ্ষদেৱ শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজাজন শ্ৰী হৰ্ষদেৱ আছিল ঠিক আছে তাৰ পিছত চোৱা কোনজন ৰজাই কামৰূপত হোৱা বখতিয়াৰ খিলিজীৰ আক্ৰমণ প্ৰতিহত কৰিছিল কোনে কৰিছিল আমি আলোচনা কৰিছিলো নহয় বখতিয়াৰ খিলিজী কি কৰিছিল কামৰূপ আক্ৰমণ কৰিছিল হয়নে নাই কুতুবুদ্দিন আইবাকৰ সেনাপতি বখতিয়াৰ খিলিজীয়ে কি কৰিছিল কামৰূপ আক্ৰমণ কৰিছিল আৰু তেতিয়া কি কৰিছিল কামৰূপৰ ৰজাজনে তেওঁক প্ৰতিহত কৰিছিল ঠিক আছে কোনে কি আছিল নাম কামৰূপৰ ৰজাজনৰ পৃথু এয়া চোৱা পৃথু ৰজাই কামৰূপত হোৱা বখতিয়াৰ খিলিজীৰ আক্ৰমণ প্ৰতিহত কৰিছিল অৰ্থাৎ কি কৰিছিল পৃথুৱে তেওঁক পৰাস্ত কৰিছিল ঠিক আছে তাৰ পিছত চোৱা এয়া চোৱা শুদ্ধ উত্তৰ বাছি উলিওৱা বৰ্মন বংশ পুষ্য বৰ্মনে ভাস্কৰ বৰ্মনে স্থাপন কৰিছিল কোনে কৰিছিল স্থাপন বৰ্মন বংশ পুষ্য বৰ্মনে হয়নে নাই বৰ্মন বংশ পুষ্য বৰ্মনে স্থাপন কৰিছিল আৰু ভাস্কৰ বৰ্মন কোন আছিল বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল তাৰ পিছতে চোৱা কি কৌটিল্য হিউৱেনচাঙৰ গ্ৰন্থ আছিল কাৰ গ্ৰন্থ আছিল কি হিউৱেনচাঙৰ গ্ৰন্থ আছিল কৌটিল্যৰ নহয় কৌটিল্যই কি গ্ৰন্থ ৰচনা কৰিছিল
অৰ্থশাস্ত্ৰ হয়নে ঠিক আছে তাৰ পিছত চোৱা কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালৰ পৰাই সূচনা হোৱা যুগটো হ'ল শকাব্দ ভাস্কৰাব্দ কি আছিল ভাস্কৰাব্দ এটো চোৱা ভাস্কৰাব্দ ঠিক আছে অৰ্থাৎ কুমাৰ ভাস্কৰ বৰ্মনে যেতিয়া শাসনত উঠিছিল বা শাসন লাভ কৰিছিল বা ৰাজ সিংহাসনত বহিছিল তেতিয়াৰ পৰা এটা নতুন যুগৰ সূচনা হ'ল সেই যুগটোক কি বুলি কোৱা হয় ভাস্কৰাব্দ বুলি কোৱা হয় তাৰ পিছত চোৱা প্ৰাচীন কামৰূপত ৰাজতান্ত্ৰিক গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল কি আছিল ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল হয়নে প্ৰাচীন কামৰূপত ৰাজতান্ত্ৰিক আছিল শাসন ব্যৱস্থা অৰ্থাৎ ৰজাই শাসন কৰিছিল তাৰ পিছত চোৱা খালি ঠাই পূৰ কৰা প্ৰথমটো চোৱা প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰধান জীৱিকা আছিল কি আছিল প্ৰধান জীৱিকা অৰ্থাৎ প্ৰাচীন কামৰূপ ৰাজ্যত মানুহে কি কৰি খাইছিল অৰ্থাৎ জীৱন ধাৰণৰ কাৰণে কিবাটো কাম কৰিব লাগিব প্ৰধানত কি কৰিছিল এনেটো জীৱিকা বহুত থাকে কিন্তু বেছিভাগ মানুহে কি কৰিছিল কৃষি হয়নে কৃষি প্ৰধান জীৱিকা কি আছিল কৃষি আছিল প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰধান জীৱিকা আছিল কৃষি ঠিক আছে তাৰ পিছত চোৱা বৰ্মন বংশ দেশে প্ৰতিষ্ঠা কৰিছিল কোনে প্ৰতিষ্ঠা কৰিছিল বৰ্মন বংশ পাইলো নহয় অলপ আগতে পাইছো আমি কোনে কৰিছিল প্ৰতিষ্ঠা পুষ্য বৰ্মনে বৰ্মন বংশ পুষ্য বৰ্মনে প্ৰতিষ্ঠা কৰিছিল ঠিক আছে এই ক্ষেত্ৰত তোমালোকে কনফিউজ নহবা প্ৰতিষ্ঠা কোনে কৰিছিল শ্ৰেষ্ঠ ৰজা কোন আছিল ঠিক আছে এটা যদি বৰ্মন বংশৰ কথা হুদে বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল পুষ্য বৰ্মনে কৰিছিল আৰু শ্ৰেষ্ঠ ৰজা আছিল ভাস্কৰ বৰ্মন যদি তোমালোকক শালস্তম্ভ বংশৰ বিষয়ে হুদে কোনে প্ৰতিষ্ঠা কৰিছিল শালস্তম্ভ নামৰ ৰজাজনে আৰু শ্ৰেষ্ঠ ৰজা কোন আছিল শ্ৰী হৰ্ষদেৱ এতিয়া যদি তোমালোকক পাল বংশৰ কথা হুদে পাল বংশ কোনে প্ৰতিষ্ঠা কৰিছিল ব্ৰহ্মপালে ঠিক আছে আৰু শ্ৰেষ্ঠ ৰজা কোন আছিল ৰত্নপাল আছিল আৰু শেষৰজন ৰজা কোন আছিল জয়পাল আছিল এই কথাখিনি তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা ঠিক আছে তাৰ পিছত চোৱা পাল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম এই মাত্ৰ কলো কি আছিল কি কৈছিলো মই পাল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম ৰত্নপাল পাল বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল ৰত্নপাল আছিল চোৱা প্ৰথমটো কি পালো আমি প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰধান জীৱিকা কি আছিল কৃষি আছিল তাৰ পিছত চোৱা বৰ্মন বংশ পুষ্য বৰ্মনে কি কৰিছিল প্ৰতিষ্ঠা কৰিছিল তাৰ পিছত চোৱা পাল বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল ৰত্নপাল ঠিক আছে এতিয়া চোৱা কামৰূপ ৰাজ্যৰ ৰজাই দেশ উপাধি গ্ৰহণ কৰিছিল কি উপাধি গ্ৰহণ কৰিছিল মহাধীৰাজ বহুত কিটা উপাধি আছে তাৰ ভিতৰত এটা আছে মহাধীৰাজ অৰ্থাৎ সেই সময়ত কি কৰিছিল ৰজাবিলাকে বিভিন্ন ধৰণৰ উপাধি গ্ৰহণ কৰিছিল আৰু সেই উপাধিবিলাকৰ ভিতৰত এটা অন্যতম উপাধি কি আছিল মহাধীৰাজ ঠিক আছে কামৰূপ ৰাজ্যৰ ৰজাসকলে মহাধীৰাজ উপাধি গ্ৰহণ কৰিছিল তাৰ পিছত চোৱা দেশ কামৰূপ ৰাজ্যৰ আয়ৰ প্ৰধান উৎস আছিল কোনটো কি হ'ব ভূমি ৰাজহ ভূমি ৰাজহ কামৰূপ ৰাজ্যৰ আয়ৰ প্ৰধান উৎস আছিল অৰ্থাৎ মাটিৰ পৰা যেটো আমি কৰ লাভ কৰো ঠিক আছে মাটিৰ কৰ সেই কৰটো কি আছিল কামৰূপ ৰাজ্যৰ প্ৰধান আয়ৰ উৎস আছিল সেই সময়ত ভূমিবিলাক কি কৰা হৈছিল ভূমিৰ ভিত্তিত বিভিন্ন কৰ লোৱা হৈছিল নহয় ভূমি দান কৰা হৈছিল পঢ়িছিল নে নাই তোমালোকে আগতে মই পঢ়াইছিলো নহয় ভূমিবোৰ যে দান কৰা হৈছিল দেৱোত্তৰ ব্ৰহ্মোত্তৰ ধৰ্মোত্তৰ
এবোৰ যে ভূমি দান কৰা হৈছিল দান কৰা ভূমিবিলাকৰ পৰা বাৰু কৰ লোৱা হোৱা নাছিল কিন্তু এনে ভূমিবিলাকৰ পৰা যিবিলাক ভূমিত কৃষি কৰ্ম কৰা হয় এইবিলাকৰ পৰা কি কৰা হৈছিল কৰ লোৱা হৈছিল আৰু সেই ভূমি ৰাজয় কি আছিল কামৰূপ ৰাজ্যৰ আয়ৰ প্ৰধান উৎস আছিল অৰ্থাৎ মুখ্যতঃ আয়ৰ প্ৰধান উৎস কি আছিল ভূমি ৰাজহ ব্যৱস্থা ঠিক আছে মনত থাকিব এতিয়া আজি আমি এইখিনি প্ৰশ্ন উত্তৰ আলোচনা কৰিলো ইয়াৰ পৰৱৰ্তী প্ৰশ্ন উত্তৰসমূহ আমি পৰৱৰ্তী শ্ৰেণীত আলোচনা কৰিম আজিলৈ ইমানতে এৰিছো আকৌ লগ পাম ধন্যবাদ